নমস্কাৰ, শেৱালি গগৈ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ আগলৈ পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টোৰ বিষয়বস্তু হৈছে মহিলাসকলৰ গোৰোহা ফটাৰ সমস্যাৰ ওপৰত। আমাৰ মহিলাসকলৰ যিহেতু এটাই প্ৰধান সমস্যা ভৰি গোৰোহা ফটা, আৰু এই ভৰি গোৰোহাকেইটা যদি ফাটি থাকে দেখিবলৈ বহুত বেয়া লাগে, নহয় জানো? কিছুমানৰ দেখিছোঁ এনেকুৱা সমস্যা হৈ যায়, ভৰি গোৰোহা ফাটি তেজ ওলাই যোৱা পৰ্যন্ত দেখিবলৈ পাইছোঁ। সেয়েহে মহিলাসকলে কেতিয়াবা বহুত লাজত পৰিবলগীয়া হয়। বিয়া সকাম খাবলৈ গ'লে কিছুমানক দেখোঁ ভৰি গোৰোহাকেইটা ঢাকি ঢাকি থাকিবলগীয়া হয়। বিশেষকৈ ঠাণ্ডা দিনকেইটা অহাৰ লগে লগে এই সমস্যাসমূহে আমাক বেছি প্ৰভাৱ পেলায়। সেয়েহে আজি মই ভাবিলোঁ আপোনালোকৰ আগত মই এটা ভিডিঅ' শ্বেয়াৰ কৰিম ভৰি গোৰোহা ফটাৰ সমস্যাৰ ওপৰত। আজি ভাবিলোঁ মই আপোনালোকৰ আগত ভৰি গোৰোহাত লগাব পৰাকৈ এটা ক্ৰীম প্ৰস্তুত কৰিম, আৰু এই ক্ৰীমটোত মই কি কি বস্তু ব্যৱহাৰ কৰিম আৰু কেনেকৈনো মই এই ক্ৰীমটো প্ৰস্তুত কৰিম আপোনালোকৰ আগত সকলোখিনি দেখুৱাই যাম। মই আপোনালোকক কথা দিছোঁ, এই ক্ৰীমটো যদি আপোনালোকে ব্যৱহাৰ কৰে তেনেহ'লে ৩-৪ দিনৰ ভিতৰত আপোনালোকে ইয়াৰ ৰিজাল্ট পাই যাব। সেয়েহে আপোনালোকেও এইদৰে বনাই ঘৰতে লগাই চাবচোন, নিশ্চয় সুফল পাব। আৰু যদি সুফল পায় তেনেহ'লে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন আজি মইনো ভিডিঅ'টোত কেনেদৰে ক্ৰীমটো প্ৰস্তুত কৰোঁ তাকে চাওঁ। এইফালে দেখিছেনে, মই আটাইকেইটা বস্তু ৰেডি কৰিছোঁ। এইফালে প্ৰথমে মই এডাল মম ল'লোঁ। মমডাল মই এইদৰে এখন কটাৰীৰ সহায়ত মিহি মিহিকৈ কাটি ল'ম। মমডাল অৱশ্যে গোটাকৈও দিব পৰা হয়, কিন্তু মমডালৰ ভিতৰত যিডাল সূতা থাকে সেইডাল হয়তো গলাওঁতে গোটেইকেইটা বস্তু যেতিয়া মিক্স হ'ব, মিক্স হৈ গ'লে হয়তো এইডাল বিচাৰি উলিয়াবলৈ অকণমান দিগদাৰ হ'ব। সেয়েহে মই আগতীয়াকৈ এই মমডালৰ ভিতৰৰ পৰা সূতাডাল এৰুৱাই মমডাল এইদৰে মিহি মিহিকৈ ৰুকি ল'ম। তাৰপিছত আৰু মই ইয়াত কি কি বস্তু যোগ কৰোঁ আৰু কেনেকৈ বনাম আপোনালোকে চাই থাকিব। এয়া মমডাল মই এইদৰে কাটি শেষ কৰি লওঁ। মমডাল ইতিমধ্যে কাটি শেষ হ'ল। তাৰপিছত এয়া মই হাতেৰে মোহাৰি মমখিনি অকণমান মিহি কৰি লৈছোঁ। এয়া মাজতে অকণমান থাকিও গৈছিলে, সেইডাল আকৌ মই এইদৰে কাটি এৰুৱাই ল'লোঁ। তাৰপিছতে ইয়াত মই এতিয়া ব্যৱহাৰ কৰিম এডাল এল'ভেৰা পাত। এইডাল দেখিছেনে এল'ভেৰা পাত। মই এই পাতডালৰ কিনাৰৰ দুইটা অংশ এইদৰে কাটি এৰুৱাই ল'ম, আৰু মাজৰ যিখিনি বিজলুৱা অংশ সেইখিনি মই ইয়াত যোগ কৰিম। এয়া দেখিছেনে, মই এল'ভেৰা পাতৰ ওপৰৰ অংশখিনি এৰুৱাই এয়া এইদৰে ৰুকি তাৰ ভিতৰৰ যিখিনি বিজলুৱা অংশ সেইখিনি মই এইদৰে উলিয়াই ল'ম। বনাবলৈ বিশেষ বস্তুৰ প্ৰয়োজন নাই, আৰু ইমান অসুবিধাও নহয়, যিহেতুকে এটাইকেইটা বস্তু ঘৰতে পোৱা, সদায় ঘৰত ব্যৱহাৰ কৰা বস্তুৱেই হয়। সেয়েহে ভাবিলোঁ ক্ৰীমটো বনাইছোঁৱে যেতিয়া আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁচোন। আপোনালোকেও নিশ্চয় এইদৰে বনাই ব্যৱহাৰ কৰি চাব,
সুফল পাব বুলি মই আশা কৰিলোঁ। তাৰপিছতে মই এতিয়া মমখিনিৰ পৰিমাণ ল'ম। মম কিমান পৰিমাণ ল'ম বা ইয়াত কোনটো বস্তু কিমান পৰিমাণৰ দিম তাৰ এটা জোখ ল'বৰ কাৰণে মই মমখিনি এখন চামুচেৰে জুখিছোঁ। এচামুচ, 2 চামুচ আৰু 2 চামুচে অলপ বেছি হ'ল। তাৰপিছতে মই ইয়াত ব্যৱহাৰ কৰিম নাৰিকল তেল। 1 চামুচ দিলোঁ, 2 চামুচ আৰু 3 চামুচ আৰু অকণমান দিছোঁ, যিহেতু মমৰ পৰিমাণৰ লগত তেলৰ পৰিমাণটো মিলিব লাগিব, সেয়েহে মই 3 চামুচ ইয়াত ব্যৱহাৰ কৰিলোঁ। তাৰপিছতে আৰু মই দিম ইয়াত অলপ মিঠাতেল। নাৰিকল তেলৰ দৰেই মিঠাতেলো মই এইদৰে 2 চামুচ, 3 চামুচ, 4 চামুচেই হ'লগৈ আৰু। এইখিনি মই এইদৰে ধুনীয়াকৈ মিক্স কৰি ল'ম। এইফালে মই আটাইকেইটা বস্তু মিক্স কৰি গেছটো ল' ফ্লেমত ৰাখি এইখিনি মই এইদৰে 3 মিনিটমান সময় ভাজিম। এইদৰে লৰাই 3 মিনিটমান ভজাৰ পিছত এইখিনি কেনেকুৱা ধৰণৰ হয় আপোনালোকে চাই থাকিব। এইখিনি বহুত বেছিও নাভাজিব, বহুত বেছি ভাজিলে হয়তো টান হৈ যাব, সেয়েহে 3 মিনিটতকৈ বেছি নাভাজিব। দেখিছেনে, এইখিনি এইদৰে ঘনাই লৰাই থাকিব। তাৰ পিছৰখিনি চাওক। আমাৰ ক্ৰীম প্ৰস্তুত হৈ গ'ল। দেখিছেনে, পেনখনৰ পৰা মই এইদৰে এইখিনি অকণমান সময় ঠাণ্ডা হ'বৰ বাবে বাতি এটা লৈ এইদৰে কাঢ়ি ল'লোঁ। তাৰপিছত এইখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত মই এটা প্লাষ্টিকৰ বাউলত এইখিনি ভৰাই ৰাখিম। আপোনালোকে এইদৰে ভৰাই ৰাখিব, গোটেই বছৰ ঠাণ্ডা ছিজনটো ঘঁহিব পাৰিব। দেখিছেনে, আমাৰ ক্ৰীম সম্পূৰ্ণ ৰেডি হৈ গ'ল। আৰু কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ মোৰ ভিডিঅ'টো চাই জনাবচোন। দেখিছে, এইখিনি মই এতিয়া ধুনীয়াকৈ এটা বাউলত ভৰাই থ'ম আৰু এইখিনি ঠাণ্ডা হোৱাৰ লগে লগে মই বাউলত এতিয়া ভৰাই ৰাখিম। আপোনালোকেও এইদৰে কৰি চাব। মোৰ ক্ৰীমখিনি ঠাণ্ডা হৈ গ'ল আৰু মই এইদৰে বাউল এটাত ভৰাই ৰাখিম। যিমান দিনলৈকে পাৰোঁ এইখিনিকে মই ব্যৱহাৰ কৰিম। ধুনীয়া লাগিছে। পঢ়ি দেখুৱাম। আটাইকেইটা বস্তু যেতিয়া মিক্স হৈ যায়, বিশেষকৈ মমখিনি দিয়াৰ পিছত আঠা ধৰিবৰ কাৰণে মমটো দিয়া হয়। দেখিছেনে, আঠা হৈ গৈছে। মোজা আজি পিন্ধি শুই দিব। ধন্যবাদ।